এটা বৰ্ষৰ ভিতৰতে বিশ্বনাথৰ স্বাস্থ্য কেন্দ্ৰৰ সকলো সমস্যা সমাধান হ'ব। নেশ্যনেল মেডিকেল কাউন্সিলৰ স্বীকৃতিৰ বাবে আবেদন কৰিব পাৰিব 2026ত। বিশ্বনাথ জিলা চিকিৎসালয়ত 2-2.5 মাহৰ ভিতৰত ডায়ালাইচিছ চেণ্টাৰ এটাও কাৰ্যক্ষম হ'ব। নিৰ্মীয়মান অৱস্থাত থকা বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়ৰ কামৰ অগ্ৰগতিৰ বুজ ল'ব মুখ্যমন্ত্ৰীয়ে। 2025 চনৰ নৱেম্বৰ মাহৰ পৰা কাৰ্যক্ষম হ'ব বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়খনো। বন্ধু বান্ধৱী, আমাৰ বিশ্বনাথ জিলা হস্পিটেলখন ইতিমধ্যে নিৰ্মাণ হৈছিলে 100খন বিছনা। ইয়াক মই এটা সময়ত ভূমি পূজন কৰিছিলোঁ। আজি আনুষ্ঠানিকতাৰ খাতিৰত আমি ইয়াক উদ্বোধন কৰিলোঁ, যদিও বিল্ডিংটো কেইবাদিনো আগতে সম্পূৰ্ণ হৈ আছিলে। বিশ্বনাথ মেডিকেল কলেজখনো মই খুব ভাল কৰি আজি পৰিদৰ্শন কৰিলোঁ। 2025 চনৰ নৱেম্বৰ মাহত এই মেডিকেল কলেজখনত আমি সেৱা আগবঢ়াব পাৰিম আৰু 26 চনত নেশ্যনেল মেডিকেল কাউন্সিলৰ স্বীকৃতিৰ কাৰণে আমি আবেদন কৰিব পাৰিম। ছাৰ, বিশ্বনাথ যি চিকিৎসালয় আছে তাত ICU 10টাকে আছে, কিন্তু এতিয়াও কাৰ্যক্ষম হোৱা নাই মানুহৰ কাৰণে। আমাৰ মেডিকেল কলেজখন আৰু এটা বছৰ আছে। মেডিকেল কলেজ হোৱাৰ বাবে জিলা চিকিৎসালয়সমূহত চিকিৎসক কমি গৈছে। সেয়েহে জিলা চিকিৎসালয়সমূহ চলোৱাত কিছু অসুবিধা হৈছে, কাৰণ মেডিকেল কলেজসমূহলৈ চিকিৎসকসকল যোৱাৰ আগ্ৰহ বেছিকৈ কৰে। বিশ্বনাথৰ পৰা ৰুবেন মহন্তৰ ৰিপৰ্ট, নিউজ টাইম এনি।